যেতিয়ালৈকে চিহ্ন চাই ভোট দিয়াৰ নিয়ম থাকিব, যেতিয়ালৈকে চিহ্ন চাই মানুহে ভোট দিব, তেতিয়ালৈকে আমি শিক্ষিত হৈছে বুলি ক'ব পাৰিমনে? চিহ্ন চাই ভোট দিয়াৰ যিটো পদ্ধতি, চিহ্ন চাই ভোট দিয়াৰ যিটো নিয়ম চলি আহিছে, সেই নিয়মৰ পিছত আমি এখন সুস্থ গণতন্ত্ৰ গঢ়িব পাৰিমনে? এইবোৰ প্ৰশ্নৰ অৱতাৰণা এইবাবেই হৈছে যে চিহ্ন চাই ভোট দিয়াৰ পদ্ধতি অসমত বৰ্তমান সময়ত কিমান দূৰ শিপাইছে, সেয়া আমি ভালদৰে জানো। অসমত নিৰ্বাচন, গতিকে ১২৬টা সমষ্টিৰ এই বিধানসভা নিৰ্বাচনত চিহ্ন চাই ভোট দিয়া লোকৰ সংখ্যা আটাইতকৈ বেছি হ'ব। গতিকে চিহ্ন চাই ভোট দিয়া লোকৰ সংখ্যা যেতিয়া বেছি হ'ব, তেতিয়া আমি এগৰাকী ভাল প্ৰাৰ্থী নিৰ্বাচিত কৰি পঠাব পাৰিমনে? এখন সুস্থ গণতন্ত্ৰ আমি আশা কৰিব পাৰিমনে? এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব এইবাবেই যে চিহ্ন চাই ভোট দিয়া এই পদ্ধতিয়ে প্ৰকৃতপক্ষে গণতন্ত্ৰৰ এই পৰিকাঠামোত কুঠাৰঘাত কৰা নাই জানো? আমি উল্লেখ কৰিব বিচাৰিছোঁ যে চিহ্ন চাই ভোট দিয়া এই ব্যৱস্থাৰ জৰিয়তে আমাৰ সমাজখন কোন দিশেৰে গতি কৰিছে সেয়া আমি নিজেই অনুধাৱন কৰিব পাৰিছোঁ। যেতিয়ালৈকে এগৰাকী ব্যক্তি প্ৰাৰ্থীক কাক আমি নিৰ্বাচন কৰিম তাক সুস্থভাৱে বিবেচনা কৰিব পৰাৰ ক্ষমতা নাথাকে, তেতিয়ালৈকে সেই ব্যক্তিগৰাকীক আমি কিমান দূৰ শিক্ষিত বুলি ক'ম? যদি কোনোবাই পদুমৰ চিহ্নত, যদি কোনোবাই হাতৰ চিহ্নত, আন কোনো চিহ্নত যদি কোনোবাই প্ৰাৰ্থী চোৱাৰ পৰিৱৰ্তে যদি চিহ্ন চাই ভোট দিবলৈ যায়, তেনেহ'লে সেয়া দুৰ্ভাগ্যজনক। এনেকুৱা ধৰণৰ ব্যৱস্থা যিটো সময়ত প্ৰৱৰ্তন হৈ আছে, যিটো সময়ত সেই চিহ্ন থকাৰ বাবে এটা দলক এগৰাকী অযোগ্য প্ৰাৰ্থীও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰে, এই কথাবোৰে জানো প্ৰকৃততে গণতন্ত্ৰক আঘাত কৰা নাই? আমি উল্লেখ কৰিব বিচাৰিছোঁ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পৰাই আৰম্ভ হওক এটা দিন। ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পৰাই আৰম্ভ হওক এটা সময়। চিহ্ন চাই ভোট দিয়াৰ এই কৌশল, চিহ্ন চাই ভোট দিওৱাৰ এই কৌশল আৰু চিহ্ন চাই ভোট দিবলৈ যোৱা লোকসকলৰ বাবে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে বহু হ'ল। এতিয়া আৰু চিহ্ন চাই, এতিয়া আৰু মানুহক সেই চিহ্ন দেখুৱাই ভোট দিওৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা শেষ হওক। আমি এইবাবেই উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় হিচাপে বিবেচিত হৈছে যে এগৰাকী প্ৰাৰ্থী কিমান উপযুক্ত, সেই প্ৰাৰ্থীগৰাকীৰ যি দক্ষতা সেয়া চোৱাৰ পৰিৱৰ্তে চিহ্ন চাই ভোট দি সেই প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰায় আৰু তাৰ পিছত আগন্তুক ৫ বছৰলৈকে সেই ব্যক্তিগৰাকী থমথম মদন গোপাল হৈ বহি থাকে, এনেকুৱা ধৰণৰ ঘটনা ইমানতে শেষ হওক, সেয়া সকলোৱে বিচাৰিব। বিশেষভাৱে অসমৰ যুৱ প্ৰজন্মই এই ক্ষেত্ৰত উদ্যোগ ল'ব লাগিব আৰু চিহ্ন চাই ভোট দিয়াৰ এই ব্যৱস্থাৰ পতন হওক আৰু আমাৰ গণতন্ত্ৰক আমি তেনেদৰে গঢ়োঁ যে প্ৰকৃত গণতন্ত্ৰত চিহ্ন চাই ভোট দিয়াৰ এই যিটো ব্যৱস্থা, সেই ব্যৱস্থা থাকিব নালাগে। আমি সেইটোৱেই বিচাৰোঁ।